আজি আমি ননাইপাৰাত 14 ছেপ্টেম্বৰত আজি কৰম উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। ননাইপাৰা ৰাইজৰ আশীৰ্বাদত আমাৰ ইয়াতে আজি সুন্দৰকৈ কৰম উদযাপন হৈ গ'ল। আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ। ইতিমধ্যে 12-13টা আমাৰ উপজাতি মিলি খুব সুন্দৰকৈ ইহঁতৰ সাজ পোছাক, নৃত্য, বাদ্যযন্ত্ৰ, কলা সংস্কৃতি, বিভিন্ন বস্তু ইহঁতৰ নীতি নিয়মত যি ব্যৱহাৰ কৰে সেইবিলাক গোটেইখিনি বস্তু ইহঁতে লৈ মানে সাংস্কৃতিক শোভাযাত্ৰা কৰিছে। এইটো আমাৰ কাৰণে এক মানে সমল বুলি ক'ব পাৰোঁ। এইবিলাকৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মই মানে জানিব পাৰিব যে আচলতে আদিবাসী জনগোষ্ঠীটো কেনেকুৱা। যিহেতু আদিবাসী জনগোষ্ঠীৰ মাজত বহুতো উৎসৱ আছে, সেই উৎসৱ ভিতৰত কৰম এটা উৎসৱ যি বৃহৎ অঞ্চলত আগতে ঘৰুৱাভাৱে কৰোৱা হৈ আছিল, কিন্তু এতিয়া আনুষ্ঠানিকভাৱে আমাৰ কেইবাটাও জাতি, আদিবাসীৰ মাজত কেইবাটাও জাতি লগ লাগি এনেকুৱা আনুষ্ঠানিকভাৱে কৰা হোৱা দেখা গৈছে, যাৰ ফলত আমি এতিয়া নিজৰ যি কলা সংস্কৃতিবিলাক আমি মানে ফুটাই দেখুৱাব পাৰিছোঁ গোটেই বিশ্বতে। সেইকাৰণে আৰু বিশেষকৈ মই অসম চৰকাৰক ধন্যবাদ দিব বিচাৰোঁ। বিগত 2 বছৰ হৈ গ'ল কৰমৰ যি মানে শ্ৰুতি দি আছে, এইটো এটা যিহেতু বাগানত অসমত আমাৰ চুকে কোণে যি কেইটা জনগোষ্ঠী আছে আদিবাসী, ইহঁতক খুবেই সুখী হৈছে, যিহেতু এইটো এটা মানে পাবলগীয়া যি ইহঁতৰ অধিকাৰ, সেই অধিকাৰটো অসম চৰকাৰে দিছে। আৰু তাৰ চেগতে আমি ক'ব খোজোঁ যে এই যিহেতু কলা সংস্কৃতি পৰম্পৰা থকা যি জনগোষ্ঠী, সেই জনগোষ্ঠীটোক শ্বেডিউলিং কৰিব লাগে, ST ট্ৰাইবটো দিব লাগে, শ্বেডিউল ট্ৰাইবত সোমাব লাগে। গতিকে চৰকাৰক এইখিনিয়ে অনুৰোধ কৰোঁ আৰু পুনৰ অসমবাসী তথা ভাৰতবাসীক কৰমৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ আখুৰা মন্তব্য ইয়াতে সমাপ্ত কৰোঁ। ধন্যবাদ। আজি ওদালগুৰি জিলা ননাইপাৰা চাহ বাগিচাত আদিবাসী জনগোষ্ঠীৰ এক কলা সংস্কৃতি, এক পৰব, উৎসৱ, কৰম উৎসৱ, কৰম পূজা, আজি 16 সংখ্যক কৰম উৎসৱ পূজা আজি এটা আয়োজন কৰা হৈছে। সকলো ননাইপাৰা ৰাইজৰ হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, লগতে অসম চাহ মজদুৰ সংঘ আৰু সমূহ ননাইপাৰাবাসী ৰাইজ হয় আজি এটা কৰম পূজা, কৰম উৎসৱ পালন কৰা হৈছে। আজি আমি খুব গৌৰৱেৰে, নিজকে গৌৰৱেৰে আমি ক'ব বিচাৰিছোঁ যে আমি আদিম যুগৰ আমি আদিবাসী আৰু আমাৰ কলা সংস্কৃতি, ভাষা, লিপি, সাহিত্য, গীত, মাত, ভজনা সকলো আছে, আৰু যাৰ কাৰণে আজি আমি আদিবাসী। আৰু কৰম উৎসৱ, কৰম পূজা আমাৰ আমাৰ উৎসৱ, যাৰ কাৰণে আজি আমি বহু বছৰৰ পৰা পালন কৰি আহিছোঁ। ঠিক এইবেলিয়ে ভাদ মাহৰ পুণ্যতিথিতে আজি প্ৰথম আজি আমি এটা কৰম উৎসৱ পালন কৰিবলৈ আমি ওলাইছোঁ ননাইপাৰাবাসী ৰাইজে। আজি এই চাগতে আপোনালোকৰ এই নিউজৰ জৰিয়তে গোটেই ননাইপাৰাবাসী ৰাইজক, লগতে অসমবাসী ৰাইজকে আমি কৰম পূজা, কৰম উৎসৱৰ আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যি কৰম উৎসৱ যেনেকৈ এক প্ৰকৃতিমূলক উৎসৱ বা পূজা আমি সদায় আমি পালন কৰি আছোঁ। আগতে আমি ঘৰে পালন কৰি আছিলোঁ, আজি আমি ৰাজ্যিকভাৱে গোটেই অসমতে, গোটেই ভাৰতবৰ্ষতে আজি আমি কৰম পৰৱ, কৰম উৎসৱ আজি পালন কৰি গৈ আছোঁ। সেইটো হৈছে জাতিৰ পৰিচয়। যি জাতিৰ সংস্কৃতিৰ একো পৰিচয় নাথাকে, কালচাৰৰ পৰিচয় নাথাকে, কোনো ধৰণৰ তেওঁলোকৰ ভাষা, লিপিৰ পৰিচয় নাথাকে, সেই জাতি কেতিয়াও উন্নত জাতি বুলি ক'ব নোৱাৰি। আৰু যাৰ কাৰণে আজি আমাৰ এই জনগোষ্ঠীৰ বা আদিবাসী জনগোষ্ঠীৰ সকলোৱে আছে, গীত আছে, মাত আছে, পিন্ধা আছে, উৰা আছে, খোৱা খাদ্য আছে, ভাষা, লিপি সকলোৱে আছে। তাৰপিছতো কিন্তু আজি আমি এই অসমত পিছপৰা জনগোষ্ঠীৰ নামত আমি পৰিগণিত হৈ আছোঁ। যাৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে আমি সেই জাতি যে আমি সকলোৱে আছে, আৰু আমাৰ যি অধিকাৰ, যি প্ৰাপ্য অধিকাৰ আছে সাংবিধানিকভাৱে, আমাৰ সেই অধিকাৰখিনি আমি চৰকাৰক আমি দিবলৈ আমি আহ্বান জনাইছোঁ, তেওঁলোকে আমি অনুৰোধ জনাইছোঁ। আজি আমাৰ ভাষা সমস্যা নাই, লিপি সমস্যা নাই, আমাৰ কলা সংস্কৃতিৰ আমাৰ লিপিৰ আমাৰ একো সমস্যা নাই। তাৰপিছতে কিন্তু আমাক ST আমাক প্ৰদান কৰা নাই, আমাৰ বাগিচাৰ লোকসকলক দৈনিক মজুৰি প্ৰদান কৰা নাই, আমাৰ মাতৃ প্ৰদান কৰা নাই, আমাৰ ছাত্ৰী ছাত্ৰীসকলক এতিয়ালৈকে চৰকাৰীভাৱে যি আছে তেওঁলোকে চাকৰি পাব লাগে, সেইধৰণে আমাক একো প্ৰদান কৰা নাই। গতিকে এই উৎসৱৰ জৰিয়তে আমি আমাৰ জাতীয় যি সাজপাৰ আছে, আমাৰ কলা কৃষ্টি আছে, সংস্কৃতি আছে, নিয়ম নীতি আছে, আমি সেই নিয়ম নীতিখিনি আমি গোটেই ৰাজ্যক, গোটেই দেশবাসী ৰাজ্যক আমি দেখাবলৈ আমি প্ৰয়াস কৰিছোঁ যে আমিও এক আদিবাসীৰ যুগ, আমি ৰাইজ, আমি মানুহ, আৰু আমাৰ সকলোৱে আছে। আৰু যাৰ কাৰণে আজি বিগত বহু বছৰৰ পৰা আজি আমি গোটেই বাগিচা, গোটেই গাঁওবোৰতে আমি এই কৰম পৰৱ, কৰম পূজা, কৰম উৎসৱ আমি সকলোৱে
আজি আদিবাসী বুলি ক'লে আমি বহুতখিনি উপজাতি আছো। আজি বাৰাবৰণে আজি এই সাংস্কৃতিক উপজাতি আপুনি দেখিলে পালে ইয়াতে উৰিয়া, মুণ্ডা, চাওৰা, চাওতাল, খেৰিয়া, কন্ধ, কোঁই, চাহু, তেলী আদি কৰি গড়কে আদি কৰি বাৰাইকে আদি কৰি সকলো জাতি জনগোষ্ঠীৰ লোকসকলে আজি আমি অংশগ্ৰহণ কৰি আজি এই কৰম উৎসৱ পালন কৰিবলৈ আমি সক্ষম হৈছো। গতিকে আমাৰ এটাই বাৰ্তা আছে যে আমি সেই জাতিৰ লোক যা নেকি সকলোৱে আছে, আৰু আমিও সাংগঠনিকভাৱে আমাৰ জাতিৰ মৰ্যাদা পোৱাৰ কাৰণে জাতিভাৱে আমি অধিকাৰ পাই আমি একেবাৰে আমি ৰেডি আছো, আমি প্ৰস্তুত আছো। আৰু সেই হিচাপে আমাক চৰকাৰে স্বীকৃতি দিব লাগে। আমাকো অন্য জাতি জনগোষ্ঠী যিয়ে আত্মসহায়ক যি আছে অসমত, এই পৃথিৱীত, এই ভাৰতবৰ্ষত, সেই আত্মসহায়ক জীয়াই থকাৰ কাৰণে আমাকো ভাৰত চৰকাৰে, অসম চৰকাৰে মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু আমি এনে বিচৰা নাই, আমাৰো সাংবিধানিক যিখিনি অধিকাৰ আছে, আৰু যাৰ কাৰণে আমি অধিকাৰখিনি বিচাৰিছো, এইখিনিয়ে ক'ব বিচাৰিছো। আৰু লগতে আমাৰ এই কাৰ্যসূচীখন যাতে সফলমণ্ডিত হওক তাৰ কাৰণে সকলো নৈপাৰবাসী ৰাইজক লৈ অনুৰোধ জনাইছো। সকলো অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ, লগতে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকসকলকো আমি অসমৰ জাতীয় উৎসৱ বুলি ক'ব লাগিব। কাৰণ আজি অসম চৰকাৰে স্বীকৃতি দিবলৈ বাধ্য হৈছে, কৰম পৰৱ কৰম উৎসৱত আমাক ছুটি দিবলৈ বাধ্য হৈছে, যাৰ কাৰণে আজি এটা অসমৰ জাতীয় উৎসৱ হিচাপে কৰম উৎসৱকো আজি সন্মান দিবলৈ তেওঁলোকে বাধ্য হৈছে। যাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। লগতে গোটেই জাতি জনগোষ্ঠীৰ লোকসকলকো এই কৰম উৎসৱখন যাতে সফল হয় তাৰ কাৰণে আশীৰ্বাদ দিবলৈ, উৎসাহ যোগাবলৈ আমি অনুৰোধ জনাইছো। ধন্যবাদ।